আজি আমি ডিসকাস কৰিম মডেল কুৱেশ্যন পেপাৰ 8 মডেল কুৱেশ্যন পেপাৰ 8 ৰ আমাৰ যেটো ফাৰ্স্ট কুৱেশ্যন হেতু হৈছে √7 + √5 ডিভাইডেড বাই √7 - √5 ৰ মান কিমান হ'ব ইয়াৰ ভ্যালুটো কিমান হেতু সুধিছে সো এনেকুৱা কুৱেশ্যন কেনেকে কৰে ইয়াৰ যেটো হৰ যেটো ডেনোমিনেটৰ হেতু হৈছে ইৰেশনাল নাম্বাৰ কি নাম্বাৰ ইৰেশনাল নাম্বাৰ মানে অপৰিমেয় সংখ্যা কেনেকে গম পালো অপৰিমেয় সংখ্যা কাৰণ এই হৰটোত তাৰ মানে ডেনোমিনেটৰটোত কি আছে ৰুট থকা নাম্বাৰ আছে গতিকে এটা অপৰিমেয় সংখ্যা আৰু ৰুট থকা নাম্বাৰটো প্ৰাইম নাম্বাৰৰ ওপৰত ৰুট আছে মৌলিক সংখ্যাৰ ওপৰত ৰুট আছে মৌলিক সংখ্যাৰ ওপৰত ৰুট থাকিলে কি অপৰিমেয় সংখ্যা হয় তো তেনেকুৱা সিচুৱেচন আমি কেনেকে কৰো তাক আমি হৰ পৰিমেয়কৰণ কৰো ৰেশনালাইজেশন অফ ডেনোমিনেটৰ ৰেশনালাইজেশন অফ ডেনোমিনেটৰ মানে কি যে এই হৰটোৰ এই ডেনোমিনেটৰটোৰ যেটো মাজৰ সাইন আছে মাজত কি সাইন আছে মাইনাস সেই মাজৰ সাইনটো সলনি কৰি দিলে যেটো নতুন নাম্বাৰ ওলাব ডেনোমিনেটৰটোৰ মাজৰ সাইনটো সলনি কৰি দিলে এটা নতুন নাম্বাৰ ওলাব কি নাম্বাৰ ওলাব হেতু √7 + √5 সলনি মানে কি মাইনাস থাকিলে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব এই যে নতুন নাম্বাৰটো ওলালে এই নতুন নাম্বাৰটোৰে লবটোকো পূৰণ কৰি দিব লাগে হৰটোকো পূৰণ কৰি দিব লাগে নিউমাৰেটৰটোকো মাল্টিপ্লাই কৰি দিব লাগে ডেনোমিনেটৰটোকো মাল্টিপ্লাই কৰি দিব লাগে এটো আমাৰ নিউমাৰেটৰ এটো আমাৰ ডেনোমিনেটৰ এটা নিয়মটো কি কলো যে হে নতুন নাম্বাৰটো মানে কোনটো √7 + √5 এটোৰে ডেনোমিনেটৰকো মাল্টিপ্লাই কৰিলো পূৰণ কৰি দিলো আৰু নিউমাৰেটৰকো পূৰণ কৰি দিলো √7 + √5 এতিয়া এটো সিম্পলিফাই কৰি গৈ থাকিলে আমাৰ আনসাৰটো ওলাই যাব নেক্সট স্টেপত কি হ'ব ডেনোমিনেটৰ অৰ্থাৎ হৰটো আমি যদি চাও এটো a - b এটো a + b ফৰ্মুলাত পৰি গল তেতিয়ালে এটো a² - b² হ'ব 7 √7² - √5² আৰু নিউমাৰেটৰত কি হ'ব লবত কি হ'ব √7 + √5 হোল স্কয়াৰ তো এতিয়া আমি এক্সপান্ড কৰি গৈ থাকিম ইয়াৰ নেক্সট স্টেপটো আহিব কি √7 + √5 নিউমাৰেটৰ যেটো হোল স্কয়াৰ এটো a + b হোল স্কয়াৰ ফৰ্মুলাত পৰি আছে এই লবটো নিউমাৰেটৰটো আমি a + b হোল স্কয়াৰত ভাঙি দিম a² + b² + 2ab হেতু ফৰ্মুলা সো এটো হৈছিল আছিল আমাৰ a এটো আছিল আমাৰ b তো a² b² 2ab ডিভাইডেড বাই এটো স্কয়ার রুটে কাটা গল 7 থাকিলে স্কয়ার রুটে কাটা গল -5 থাকিলে সো এটা নিউমারেটৰটো কি স্কয়ার রুটে কাটা গল এটো হল 12 + 2 ৰুট এটা ৰুট থকা নাম্বাৰ দুটা যদি এনেকে মাল্টিপ্লাই হৈ থাকে তেতিয়ালে ৰুটৰ ভিতৰ নাম্বাৰ দুটা ইনটু হৈ যায় 7 * 5 35 ডিভাইডেড বাই 2 এতিয়া আমি কমন লম নিউমাৰেটৰত কি কমন আহিব 2 কমন আহিব থাকিব 6 + √35 আৰু ডেনোমিনেটৰ 2 আহিব 2 কটা গলে আমাৰ থাকি যাব 6 + √35 তাৰ মানে আমাৰ আনসাৰ হ'ব অপচন ডি টু কারেক্ট আনসার এটা আমি সেকেন্ড কোশ্চেন টু লাইলো সেকেন্ড কোশ্চেন কৈছে 10টা সংখ্যাৰ গড় 7 the average of 10 number is 7 if each number is multiplied by 12 যদি প্ৰতিটো সংখ্যাক 12 ৰে পূৰণ কৰা হয় তেন্তে নতুন গড় নিৰ্ণয় কৰা এনেকে যদি পূৰণ দিয়ে কিবা এটা নতুন সংখ্যাৰে গোটেই নাম্বাৰবোৰক বলে পূৰণ কৰি দিছে if each number is multiplied by 12 তেতিয়া ইয়াৰ আনসাৰটো একদম ইজি কেনেকে উলিয়াই যে আগৰ যেটো পুৰণা গড় আছিল যেটো পুৰণা এভাৰেজ আছিল সেই পুৰণা এভাৰেজটোক আমি মাল্টিপ্লাই কৰি দিলে হল কিহেৰে যেটো নাম্বাৰ আমি প্ৰতিটো সংখ্যাক পূৰণ কৰিছিলো যেটো নাম্বাৰে আমি যেটো নাম্বাৰে গোটেই নাম্বাৰখিনিক মাল্টিপ্লাই কৰিছিলো কিহেৰে মাল্টিপ্লাই কৰিছিলো 12 ৰে তো 12 ৰে 12 ৰে আমি পুৰণা এভাৰেজটোক মাল্টিপ্লাই কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব মানে অপচন ডি ইজ দা কারেক্ট অপচন তাৰপিছত আহিলে থাৰ্ড কোৱেশ্যনটো কি কৈছে দুটা সংখ্যাৰ যোগফল 75 আৰু হিহঁতৰ পাৰ্থক্য 25 সংখ্যা দুটাৰ পূৰণফল নিৰ্ণয় কৰা ধৰিলো সংখ্যাকেইটা a আৰু b প্ৰশ্নত কৈছে দুটা সংখ্যাৰ যোগফল 75 a + b = 75 আৰু হিহঁতৰ পাৰ্থক্য 25 a - b = 25 this is equation 1 this is equation 2 দুটা এনেকুৱা যদি ইকুৱেচন থাকে আমি তাৰ পৰা a আৰু b উলিয়াবলৈ হলে কি কৰো ইকুৱেচন কেইটা প্লাস বা মাইনাস কৰি দিব পাৰো প্লাস কৰি দিলো ইকুৱেচন দুটা এই লেফট সাইড টু লগত লেফট সাইড টু প্লাস হৈ যাব a + b + a - b আৰু এফালে 75 + 25 - b + b কটা গল থাকিলে টুৱাইস a = 75 + 25 তাৰ মানে 100 a ওলাই যাব আমাৰ 100/2 = 50 এটা যদি a নি যদি আমি ইয়াটা যদি পুট কৰি দিও ইয়াটা যদি বহাই দিও ইকুৱেচন 1 ত আমাৰ ওলাই যাব কিমান 50
plus b equal 75 equation 1 of a value to আমি বহাই দিলো ইয়াৰ পৰা b ওলাই যাও b মানে 75 minus 50 তাৰ মানে 25 তো a পালো 50 b পালো 25 এটা আমাক কোৱেশ্যনৰ কৰিছে যে সংখ্যা দুটাৰ পূৰণফল নিনগা ফাইন্ড দা প্ৰডাক্ট অফ দা টু নাম্বাৰ তাৰ মানে a into b লাগে a into b মানে 50 into 25 50 into 25 কৰিলে আমাৰ ওলাব কিমান 1250 1250 is the correct option option b এটা আমি তাৰ পিছৰ কোৱেশ্যনটোলে যাম কোৱেশ্যন নম্বৰ 4 3% হৈছে 5% ৰ কিমান পাৰ্সেন্ট 3% is how much percent of 5% এনেকুৱা কোৱেশ্যনত কাৰ পাৰ্সেন্ট বিচাৰিছিল যে 3% কাৰ বেসিছত বিচাৰিছিল 5% ৰ সদায় হেতু আমি ডিভাইড কৰি লিখো যে 3% টু কিমান পাৰ্সেন্ট খুদিছে কাৰ বেসিছত 5% ৰ বেসিছত সো এটো তলত আহিব মাল্টিপ্লাইড বাই 100 এতিয়া পার্সেন্ট সাইনটোৱে এই পার্সেন্ট সাইনটোৱে কাটা যাব কাটা যোৱাৰ পিছত আমাৰ থাকিব 3/5 into 100 5 ৰে 100 ক যদি মই কাটি দিও 20 টাইমছ 20 ৰে 3 মাল্টিপ্লাই হৈ গলে আমাৰ আহিব অপচনটো 60 তো তাৰমানে আমাৰ কিমান পার্সেন্ট ওলালে আনসাৰটো 60% ডি ইজ দা কারেক্ট অপশন তাৰ পিছত আহিলে কোৱেশ্যন নম্বৰ 5 5ত কি দিছে 5 টো এটা ইউনিক কোৱেশ্যন 5ত কি দিছে যে x square minus a এর ভ্যালু তো আমাক দিছে 6 আৰু এটা দিছে x plus root over a এর ভ্যালু তো আমাক দিছে 2 এটা উলিয়াব লাগে কি x minus root over a equal how much x square minus a equal 6 এটুক যদি আমি অলপ মডিফাই কৰি গৈ থাকো a জায়গাত আমি লিখিব পাৰো root a whole square কিয় লিখিলো যে আমি জানো যে কোনবাটা নাম্বাৰৰ ওপৰত যদি root থাকি তাৰ ওপৰত স্কয়াৰ থাকে এটো কাটি দিলে আকৌ হে নাম্বাৰটোই থাকি যায় গতিকে আমি হেতু নিজে দি লব পাৰো কোনবাটা নাম্বাৰৰ ওপৰত আমাৰ যদি দৰকাৰ হয় যে root এডাল দি ললো ওপৰত স্কয়াৰ এটা দি ললো কিয় দি লব পাৰি কাৰণ এনেকে যদি আমি কাটি দিও কাটি দিলে আকৌ হে নাম্বাৰটোই থাকি যাব গতিকে এনেকে দি ললে আমাৰ কি সুবিধা হল সুবিধা এটোৱে হল যে ইটা ফৰ্মুলাত গৈছে গলে a square minus b square তাৰ ওপৰত আৰু এটা লাভ কি হল যে ইয়াত root এটা পাই গলো কাৰণ আমাৰ যিবোৰ আমাৰ দিয়া আছে গিভেন ইনফৰমেশন আছে বা যিবোৰ বিচাৰিছে তাত root আমি দেখিবলৈ পাইছো root দেখিবলৈ পোৱাৰ কাৰণে আমি এটা root বনাবলৈ চেষ্টা কৰিলো এতিয়া এটো a square minus b square ফৰ্মুলাত পৰা লগে লগে আমি বহাই দিলো a plus b a minus b x plus root over a x minus root over a equal 6 এতিয়া x plus root over a মান কিমান দিয়া আছে 2 সো ইয়াতে x plus root over a জায়গাত বহি গল 2 থাকিলে x minus root over a equal 6 তেতিয়াহলে x minus root over a equal কি হ'ব 6/2 তাৰ মানে 3 তাৰ মানে অপচনটো হ'ব a টো কারেক্ট আনসার আজিলৈ মানে নেক্সট ভিডিওত আমি বেলেগ এখন মডেল পেপাৰ ডিসকাস কৰিম